আমি সুপ্ৰভাত জনাইছো পাঠশালাৰ পৰা। আমাৰ অকণমান পিছতে আমাৰ আজি কাৰ্যসূচী আৰম্ভ হ'ব। অসম সাহিত্য সভাৰ সপ্তসপ্তমী পাঠশালা অধিৱেশনৰ নামঘৰ উদ্বোধনেৰে আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। তাৰপিছত দ্বিতীয় কাৰ্যসূচী আছে আমাৰ মূল তৰণ আমাৰ সত্ৰদেৱ ক্ষেত্ৰৰ উদ্বোধন। এইটো আমাৰ মাননীয় মন্ত্ৰী তথা আদৰণীয় সমিতি সন্মানীয় সভাপতি ৰঞ্জিত কুমাৰ দাসে এইটো গ্ৰহণ কৰিব। আৰু মূল তৰণ গ্ৰহণ কৰিব আমাৰ সকলোৰে আমাৰ পাঠশালাৰে গৌৰৱ, এইটো অসম সৌৰভ আমাৰ কৃষ্ণদয় ডাঙৰীয়াই। তাৰপিছত আমাৰ বিজ্ঞান মেলা উদ্বোধন হ'ব। আজি আভ্যন্তৰীণ আছামৰ যিহেতু সভা আছে, গতিকে আমাৰ মন্ত্ৰীসকল সোনকালে আহিব আৰু সোনকালে উভতি যাব। গতিকে আমাৰ কেশৱ মহন্ত ডাঙৰীয়া আহি আছে। জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া উদ্বোধন কৰিব আমাৰ গ্ৰন্থমেলা। তেওঁলোকে আহি আছে আৰু আমাৰ পৰ্যায়ক্ৰমে আজি সকলোবিলাক যিমান আছে গ্ৰন্থমেলা হওক, মানে প্ৰদৰ্শনীয়ে হওক, মূল মঞ্চ, বজালি হাট সকলোবিলাক আজি আমাৰ উদ্বোধন হ'ব। উৎসাহিত। বতৰ বেয়া কাৰণে অকণমান আমি যোৱাকালি ৰাতি বহুত দেৰি আছিলোঁ, অলপ মন বেয়া আছিল। কিন্তু আজিতো এতিয়া মানে সূৰ্য আমি দেখা পালোঁ, কিন্তু তথাপি ঘন কুঁৱলী আৱৰি আছে। তথাপিতো ভগৱানক আমি প্ৰাৰ্থনা জনাইছোঁ যাতে এই 5 দিন বিশেষকৈ আমাৰ সুকলমে অনুষ্ঠান পাৰ হৈ যায়। আৰু জনসমাগম এনেকুৱা আপোনালোকে দেখা পাইছে যোৱাকালি আৰু পৰহি ইমানখিনি যাতে আমাৰ সভা নহওঁতে যিমান মানুহে আহিছে, আমাৰ যথেষ্ট ভাল লাগিছে। আৰু আমি প্ৰায় কেইবা লক্ষাধিক মানুহৰ সমাগম হ'ব বুলি আমি আশা ৰাখিছোঁ।